এইটো হল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি। যদি সঁচাকে বিদেশী খেদিব লাগে, হিন্দু হওক মুছলমান হওক, 1971 চনৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগে। কিন্তু বিদেশীক জাতিৰ নামত ধৰ্মৰ নামত ভাগ কৰি হিন্দু বিদেশী বাংলাদেশীবিলাকক ইয়াত ৰাখিব আৰু বাকী কাকো নাৰাখিব, এইটো এটা নিকৃষ্ট কাণ্ড। আমি 1971 চনৰ পাছত অহা সকলো হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ সকলো বিদেশী, আৰু অকল বাংলাদেশ বা আফগানিস্তানৰ পৰা অহা বিদেশীয়ে নহয়, অন্য পৃথিৱীৰ যদি কোনোবা কোণাৰ পৰা অহা বিদেশীও আছে, সকলোকে 2071 চনৰ 24 মাৰ্চৰ পাছত 25 মাৰ্চৰ দিনটোৰ পৰা অহা সকলো বিদেশীকে বহিষ্কাৰ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। আৰু কোনোপধ্যে অসমত কা বলবৎ নকৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছো। আৰু যদি কা বলবৎ কৰে, চাব কেইদিনমানৰ পাছত আকৌ প্ৰবল প্ৰতিবাদ হ'ব আৰু অসমৰ মানুহে কা বলবৎ কৰাৰ কাৰণে, বিদেশীক অসমত জাপি দিয়াৰ কাৰণে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা চিৰকালৰ কাৰণে বিদায় দিব।